প্ৰথম বহাগৰ পৰা চৰকাৰৰ যিমান ট্ৰান্সফাৰ অৰ্ডাৰ ওলাব, পোষ্টিং ওলাব, গাইডলাইনছ ওলাব, ৰুলছ ওলাব, ৰেগুলেশ্যন ওলাব, নটিফিকেশ্যন ওলাব, অফিচ মেমৰেণ্ডাম ওলাব, এই গোটেইবিলাকতে ইংৰাজীৰ লগতে অসমীয়াও ইয়াত সংলগ্ন কৰিব লাগিব। তাৰমানে দুখন নটিফিকেশ্যন ওলাব, এখন ইংলিছ, এখন অসমীয়া। কেছ হলে, লিগেল প্ৰব্লেম হলে সি ইংলিছখন মান্য হ'ব, কাৰণ লিগেল লেংগুৱেজৰ কাৰণে ইংলিছখন। কিন্তু অসমত 1 বহাগৰ পৰাই আমি এইটো সিদ্ধান্ত লৈছো যে যিমান চৰকাৰী অৰ্ডাৰ হয়, অফিচ মেমৰেণ্ডাম হয়, ৰুলছ হয়, ৰেগুলেশ্যন হয়, বিধানসভাৰ আইন হয়, যিমানবিলাক চৰকাৰী কমিউনিকেশ্যন, তাত ইংৰাজীৰ লগতে এখন অসমীয়া প্ৰতিলিপিও সন্নিবিষ্ট কৰিব লাগিব। ইংৰাজীখন থাকিব, ইংৰাজীৰ লগত অসমীয়া এটা কপি থাকিব। বৰাক উপত্যকাত বেংগলী থাকিব, বিটিআৰত বড়ো থাকিব অতিৰিক্তকৈ। অৰ্থাৎ বৰাক উপত্যকাত বঙালী থাকিব, বিটিএডিত বড়ো থাকিব, আৰু সমগ্ৰ অসমতে ইংৰাজী আৰু অসমীয়া। এই ব্যৱস্থাটো আজি কৰা হৈছে, আৰু সদৌ অসম ছাত্ৰ সন্থাৰ লগত আমাৰ আলোচনা হৈছিল। জাষ্টিছ বিকে শৰ্মা কমিটিৰ এইটো অনুমোদন আছিল। ৰাজ্য চৰকাৰে অহা 1 এপ্ৰিলৰ পৰা কাৰ্যকৰী হোৱা কৰি 15 এপ্ৰিল 1 বহাগৰ পৰা কাৰ্যকৰী হোৱাকৈ ইয়াক ৰূপায়ণ কৰাৰ বাবে নিৰ্দেশ দিছে। আমি চৰকাৰী অফিচাৰসকলক কৈছো যে প্ৰথম অৱস্থাত ভাচিনী বুলি এটা এপ আছে, য'ত অসমীয়া, বড়ো, বেংগলী 3টা ভাষাই উপলব্ধ হয়, তাক ব্যৱহাৰ কৰক, আৰু লাহে লাহে তেওঁলোকে নিজাকৈ লিখিব পৰা হৈ যাব। ইংলিছ আৰু অসমীয়া গোটেই অসমৰ কাৰণে, বিটিআৰৰ কাৰণে বড়ো, বৰাক ভেলীৰ কাৰণে বেংগলী। যিটো আজি চলি আছে তাত কোনো আৰু বেলেগ নহয়। আমি যিটো আজি যি ধৰণে চলি আছে বিটিআৰত, বা আজি যি ধৰণে বৰাক উপত্যকাত চলি আছে, সেইটোৱে চলি থাকিব। বৰাক উপত্যকাত বেংগলী চলে, বিটিআৰত বড়ো চলে, বিটিআৰত অসমীয়াও চলে। গতিকে আৰু গোটেই অসমতে ইংৰাজী আৰু অসমীয়া।